এতিয়া মই আপোনালোকক কৈ আছো টেনজিং গাঁৱৰ হিষ্ট্ৰীটো, যিটো মই শুনিছো, হয়তো মই পঢ়া নাই, মই শুনি পেলাই আপোনালোকক কৈ আছো। 1959 যেতিয়া দালাই লামা টিবেটৰ পৰা পলাই আমাৰ ইণ্ডিয়ালৈ আহিছিলে, ইণ্ডিয়ালৈ আহোঁতে তেওঁৰ লগত আৰু বহুত তেনেকুৱা মানুহ আহিছিলে, তেওঁৰ লগত বহুত মানুহ আহিছিলে। তাৰপিছত তেওঁলোকক ছেটেল কৰাইছিলে মিছামাৰী, আমাৰ অসমৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মিছামাৰীত ছেটেল কৰাইছিলে। কিন্তু মিছামাৰীত তেওঁলোকে যোনটো ৱেডাৰ হয়, টেম্পাৰেচাৰ হয়, সেইটো কাৰণে থাকিব পৰা নাছিলে। টিবেটৰ যোনটো টেম্পাৰেচাৰ হয়, সেই টেম্পাৰেচাৰটোৰ লগত মিছামাৰীৰ টেম্পাৰেচাৰটো নিমিলে। সেই গতিকে তেওঁলোকক আকৌ চিফ্ট কৰাইছিলে ভালুকপুঙলৈ। ভালুকপুং হৈছে আমাৰ শোণিতপুৰ আৰু ৱেষ্ট কামেং অৰুণাচলৰ বৰ্ডাৰ। যদি আমি শোণিতপুৰৰ পৰা ৱেষ্ট কামেং ডিষ্ট্ৰিক্ট অৰুণাচলত সোমাওঁ, তেতিয়াহ'লে ভালুকপুঙৰ গেটদি আহিব লাগে। ত' ভালুকপুঙত তেওঁলোকক ছেটেল কৰাইছিলে। তাৰপিছত তাতো তেওঁলোকে থাকিব নোৱাৰিলে, কাৰণ তাতো সেই যোনটো ৱেডাৰ টেম্পাৰেচাৰ আছিলে টিবেটৰ লগত নিমিলে, তেওঁলোকে ছাৰ্ভাইভ কৰিব নোৱাৰিলে, তাত বহুত মানুহ মানে মৰিবলৈ ল'লে। তাৰপিছত আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে তেওঁলোকক এই গাঁওখনত ছেটেল কৰালে, আৰু তেতিয়াৰ পৰা তেওঁলোক ইয়াত আছে। আৰু এই গাঁওখনক ইয়াৰ মানুহে ৰিফিউজি ছেটেল গাঁও বুলিও কয়, আৰু মেইনলি টিবেটিয়ান ছেটেল গাঁও বুলি এই গাঁওখন জনাজাত। তো এইটো হৈছে হিষ্ট্ৰী যিটো মই শুনিছো। তাৰ উপৰিও আৰু বেলেগ হিষ্ট্ৰী থাকিব পাৰে অলপ চলপ, কিন্তু মই যোনটো আপোনালোকক ক'লো সেইটো মই শুনা হিষ্ট্ৰীটোহে ক'লো। এতিয়া আমি ভিউ পইণ্টটো চালো, ভিউ পইণ্টৰ পৰা গাঁওখন চালো, খুবেই ধুনীয়া, আপোনালোককো দেখুৱালো, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি গৈ আছো গাঁওখনৰ ভিতৰলৈ। একচুৱেলি গাঁওখনলৈ যাম, ইয়াতে কি কি পায়, কেনেকুৱা পায় এক্সপ্ল'ৰ কৰিম আৰু আপোনালোককো দেখুৱাম।